হেল্ল' গাইজ, তোমালোকৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোলৈ। অতি সুখবৰ আহিছে তোমালোকৰ বাবে। ইয়াত টোটেল পোষ্ট আহিছে 8,326টা পোষ্ট খালী আহিছে, যিটো তোমালোকৰ SSC ফালৰ পৰা আহিছে। SSC MTS 8,326টা MTS এণ্ড হাবিলদাৰ ভেকেঞ্চি আহিছে আৰু ইয়াৰ অনলাইন প্ৰক্ৰিয়া এতিয়াৰ পৰা আৰম্ভ হৈ আছে। ষ্টাফ চিলেকশ্যন কমিশ্যনৰ ফালৰ পৰা আহিছে, যাক চমুকৈ কোৱা হয় SSC, আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 31/7/2024 অৰ্থাৎ জুলাই মাহৰ 7 তাৰিখে অৰ্থাৎ জুলাই মাহৰ 31 তাৰিখে ইয়াৰ লাষ্ট ডেটটো হৈছে, যিটো ষ্টাফ চিলেকশ্যন কমিশ্যনৰ ফালৰ পৰা আহিছে 8,326টা MTS এণ্ড হাবিলদাৰৰ ভেকেঞ্চি। তো তোমালোকে যিসকলে এপ্লাই কৰিম ভাবিছা তো এপ্লাই কৰি ল'বা আৰু তোমালোকে লাষ্ট ডেটলৈ অপেক্ষা কৰি নাথাকিবা। যদি তোমালোকে লাষ্ট ডেটলৈ অপেক্ষা কৰি থাকা তেতিয়াহ'লে SSC MTSৰ যিহেতু তোমালোকে বহুতে গম পোৱাই, যদি গম নোপোৱা যিসকলে প্ৰথমবাৰ এপ্লাই কৰিবা বা কৰিম ভাবিছা SSC MTS ৰিক্ৰুইটমেণ্ট 2024ৰ, তো লাষ্ট ডেটলৈ যদি অপেক্ষা কৰি থাকা তেতিয়া SSC MTSৰ যিটো ৱেবছাইট থাকে ছাৰ্ভাৰটো ডাউন হৈ যায়। তো তোমালোকে যিমান পৰা জল্দি এপ্লাই কৰিবলৈ ট্ৰাই কৰিবা। যদি সোনকালে ট্ৰাই কৰা তেতিয়া তোমালোকে ভালদৰে এপ্লাই কৰি ল'ব পাৰিবা। যদি লাষ্ট ডেটলৈ অপেক্ষা কৰি থাকা তেতিয়া ছাৰ্ভাৰটো ডাউন হৈ যাব পাৰে। এইটো SSC ক্ষেত্ৰত হোৱা দেখা যায়। এইখিনি যিসকলে আগতে এপ্লাই কৰিছে তেওঁলোকে চবেই গম পায়। আৰু SSC মাল্টিটাস্কিং নন টেকনিকেল আৰু টেকনিকেল পোষ্টৰ যিটো নন টেকনিকেল পোষ্ট আহিছে, আৰু হাবিলদাৰৰ CBIC এণ্ড CBNৰ পোষ্ট আহিছে। SSC MTS ৰিক্ৰুইটমেণ্ট, ইয়াৰ বাবে তোমালোকৰ এডুকেশ্যনৰ কোৱালিফিকেশ্যনটো বিচাৰিছে। তোমালোকে 10 পাছ কৰা হ'লে এপ্লাই কৰিব পাৰিবা। আৰু যদি SSC MTS ৰিক্ৰুইটমেণ্ট 2024 চনৰ ইয়াৰ যদি এটা সম্পূৰ্ণ লং ভিডিঅ' লাগে তেতিয়া তোমালোকে মোক এই ভিডিঅ'টোৰ তলৰ কমেণ্ট বক্সত জনাবা যে এটা সম্পূৰ্ণ লং ভিডিঅ' লাগে, তেতিয়া মই তোমালোকৰ বাবে এটা সম্পূৰ্ণ লং ভিডিঅ' বনাই দিম। আৰু ইউটিউবৰ অন্যান্য ইউটিউব চেনেলবিলাকতো তোমালোকে পাই যাবা যদি তোমালোকে ছাৰ্চ কৰি চোৱা SSC MTS ৰিক্ৰুইটমেণ্ট 2024 চনৰ, যি আহিছে 8,326টা MTS এণ্ড হাবিলদাৰ ভেকেঞ্চি পোষ্ট আহিছে। ইয়াত তোমালোকৰ ভিডিঅ' বনাই থোৱা নিশ্চয় তোমালোকে পাই যাবাই। যদি নোপোৱা তেতিয়া তোমালোকে মোক এই ভিডিঅ'ৰ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি ক'বা, তেতিয়া মই তোমালোকৰ বাবে এটা সম্পূৰ্ণ লং ভিডিঅ' বনাই দিম। তো এইখিনি আছিল ভিডিঅ'টো। ধন্যবাদ। আৰু তোমালোকে মনত ৰাখিবা, লাষ্ট ডেটলৈ তোমালোকে অপেক্ষা কৰি নাথাকিবা। যদি লাষ্ট ডেটলৈ অপেক্ষা কৰি থাকা তেতিয়া তোমালোকে ফৰ্ম ফিল আপ কৰোঁতে সমস্যাৰ সন্মুখীন হ'ব পাৰা। তো এইখিনি আছিল ভিডিঅ'টো।